নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। একত্ৰিত হৈছে সৌদি আৰব, তুৰ্কী, পাকিস্তান। পাকিস্তানক আক্ৰমণ কৰিলে তিনি ৰাষ্ট্ৰই কৰিব যুদ্ধ। এটা বিগ ডাঙৰ খবৰ জনাইছো। একত্ৰিত হৈছে সৌদি আৰব, তুৰ্কী আৰু পাকিস্তান। এই তিনি ৰাষ্ট্ৰৰ যিকোনো এখনক আক্ৰমণ কৰিলেই তিনিখনকেই আক্ৰমণ বুলি কৰিব গণ্য। মেক্কা জইণ্ট ডিফেন্স এগ্ৰিমেণ্ট নামেৰে ঐতিহাসিক চুক্তি স্বাক্ষৰ। আমেৰিকাৰ সামৰিক নিৰাপত্তা নাপাই সৌদি আৰবে কৰিছে শক্তি বৃদ্ধি। আমেৰিকাৰ সামৰিক নিৰাপত্তা নাপাই সৌদি আৰবে কৰিছে শক্তি বৃদ্ধি। এই চুক্তিত আৰু 13 মুছলমান ৰাষ্ট্ৰ যোগ দিয়াৰ সম্ভাৱনা। ভৱিষ্যতে ভাৰত পাকৰ যুদ্ধ হলে সৌদি তুৰ্কীয়েও কৰিব পাৰে ভাৰতক আক্ৰমণ। পাকিস্তানৰ নিৰাপত্তাৰ সহযোগী হ'ব এই দুই মুছলমান ৰাষ্ট্ৰ। ইজৰাইল আৰু বিপ্লৱী চিয়া ইৰাণৰ আক্ৰমণৰ বাবে চিন্তিত এই ৰাষ্ট্ৰ। ইজৰাইল আৰু বিপ্লৱী চিয়া ইৰাণৰ আক্ৰমণৰ বাবে চিন্তিত এই ৰাষ্ট্ৰ। তুৰস্কত নাটোৰ দ্বিতীয় বৃহত্তম সামৰিক বাহিনী আছে। সৌদি আৰব ইছলামৰ পবিত্ৰ স্থান, বিশ্বৰ অন্যতম তৈল ভাণ্ডাৰৰ দেশ। আনহাতে পাকিস্তান একমাত্ৰ পাৰমাণৱিক অস্ত্ৰধাৰী মুছলমান দেশ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে তিনি সুন্নী মুছলমান ৰাষ্ট্ৰৰ পদক্ষেপ। ইৰাণে বাৰে বাৰে সৌদি আৰবৰ তৈল ভাণ্ডাৰত আক্ৰমণ কৰিছিল। আমেৰিকাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰই। আমেৰিকাৰ সৈন্যক ঠাই দি আক্ৰমণৰ বলি হৈছিল মুছলমান ৰাষ্ট্ৰ। একত্ৰিত হৈছে সৌদি আৰব, তুৰ্কী আৰু পাকিস্তান। জনাইছো খবৰ। 15,000 টকা বিতৰণত খেলি মেলি এবাৰ বানাক্ৰান্তই কঁপাই গৈছে শিৱসাগৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। 15,000 টকা বিতৰণক লৈ শিৱসাগৰত ব্যাপক খেলি মেলি লাগিছে। এবাৰ প্ৰকৃত বানাক্ৰান্ত বঞ্চিত হোৱাৰ অভিযোগেৰে উত্তাল হৈ পৰিছে শিৱসাগৰ। প্ৰকৃত বানাক্ৰান্ত বঞ্চিত হৈছে 15,000 টকাৰ পৰা আৰু উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ পুৰুষ মহিলাই উত্তাল কৰি তুলিছে শিৱসাগৰৰ ৰাজপথ। এটা ব্ৰেকিং নিউজ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে ৰাইজৰ দলৰ উদ্যোগত এই প্ৰতিবাদ। এটা ডাঙৰ খবৰ। ক্ষতিগ্ৰস্তক বঞ্চিত কৰি ক্ষতি নোহোৱা পৰিয়ালক সাহায্য দিয়াৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই প্ৰকৃত বানাক্ৰান্ত সাহায্য মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ। 15,000 টকা বিতৰণত শিৱসাগৰত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আজিৰে পৰা 3 জিলাৰ বানাক্ৰান্ত পৰিয়ালৰ ক্ষতিপূৰণৰ চলোৱা হ'ব জৰীপ। শিক্ষক, গাঁও প্ৰধান, লাট মণ্ডল যাব বানপীড়িত প্ৰতিটো অঞ্চললৈ। জৰীপ চলোৱা দলটোৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। 30 আগষ্টৰ ভিতৰতে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা হ'ব। বিসংগতি নহ'বলৈ কৰা হ'ব পুনৰীক্ষণ, এই মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই। জনাই আছো পৰৱৰ্তী খবৰ। আমেৰিকাক এশিকনি দিব নেকি এতিয়া ভাৰতে? ভাৰতৰ ওপৰত 100% শুল্ক। বিগ ডাঙৰ খবৰ জনাইছো। ভাৰতৰ ওপৰত 100% শুল্ক আৰোপ কৰিব আমেৰিকাই। ভাৰতৰ লগতে 5 দেশৰ বিৰুদ্ধে 100% শুল্ক আমেৰিকাৰ। ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশক লৈ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশক লৈ হঠকাৰী সিদ্ধান্ত। এবাৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলেই হ'ব বিপদ। গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাছিয়া আৰু ভাৰতৰ বাণিজ্যত পৰিব। ৰাছিয়াৰ পৰা ক্ৰয় কৰা সামগ্ৰী হ'ব আকাশলংঘী। ইতিমধ্যে আমেৰিকাৰ চিনেটতে গৃহীত হৈছে নতুন বিধেয়ক। ভাৰত, চীন, স্লোভাকিয়া, আজাৰবাইজান, হাংগেৰীৰ ওপৰত 100% শুল্ক। উত্থাপন হোৱা বিধেয়কখনৰ 500% শুল্ক দিয়া হৈছিল প্ৰস্তাৱ। ৰাছিয়া আৰু ভাৰতে খাৰুৱা তেলৰ ব্যৱসায় কৰে সৰ্বাধিক। ৰাছিয়াৰ পৰা প্ৰতিদিনে 26.1 মিলিয়ন বেৰেল তেল ক্ৰয় কৰে ভাৰতে। 100% শুল্ক আৰোপ কৰিলে তেলৰ দাম হ'ব আকাশলংঘী। আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতেই ভাৰতে দিব পাৰে প্ৰত্যুত্তৰ।
ভাৰতৰ লগতে 5 দেশৰ বিৰুদ্ধে 100% শুল্ক আমেৰিকাৰ। ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশক লৈ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জনাইছো আন এটা খবৰ, শিৱসাগৰত ভয়ংকৰ ধুমুহাই উৰুৱাই নিছে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ। এফালে বানে চলাইছে তাণ্ডৱ, বানৰ তাণ্ডৱত এতিয়া সৰ্বস্ব হেৰুৱাই পেলাইছে বন্যাৰ্তই, আৰু আনফালে আজি দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ধুমুহাই উঠুৱাই নিছে বন্যাৰ্তৰ শেষ আশ্ৰয়স্থল আশ্ৰয় শিবিৰ। ডাঙৰ খবৰ এই মুহূৰ্তত শিৱসাগৰত এই মুহূৰ্তত হাহাকাৰ পৰিস্থিতি, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানে উটুৱাই নিছে উজনিৰ সৰ্বস্ব আৰু তাৰ পাছতে আশ্ৰয় লৈছিল শিবিৰত, আৰু সেই শিবিৰখনেই শেষ আশ্ৰয়স্থলীখনেই উঠুৱাই লৈ গৈছে প্ৰচণ্ড ধুমুহাই। শিৱসাগৰত হাহাকাৰ পৰিস্থিতি, প্ৰচণ্ড ধুমুহাত ঘৰ দুৱাৰ ভাঙি তছনছ হৈ পৰিছে। ধুমুহাই উঠুৱাই লৈ গৈছে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ। পথত উঘালি পৰিছে প্ৰকাণ্ড গছ, ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। প্ৰবল বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানত বুৰিছে শিৱসাগৰ। ডাঙৰ খবৰ, নিশা অহা ধুমুহাক দেখি এতিয়া আতংকিত হৈ পৰিছে ৰাইজৰ মাজত চিঞৰ বাখৰ আৰম্ভ হৈছে, আৰু শিৱসাগৰ এতিয়া হাহাকাৰ পৰিস্থিতি। আগবঢ়াইছো পৰৱৰ্তী খবৰ, এখন বিধেয়ক গৃহীত হলেই বিপদত পৰিব বহু লোক। দেশ জুৰি লাগিছে এতিয়া হুলস্থুল। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, 10 আগষ্ট দেশৰ নাগৰিকৰ বাবে এটা ডাঙৰ দিন, কিয়নো সদনতে এখন বিধেয়ক গৃহীত হলে বিপদত পৰিব বহু লোক। সদনত এখন বিধেয়ক গৃহীত হলে বিপদত পৰিব বহু লোক। কংগ্ৰেছে সদনত বিলখনৰ বিৰুদ্ধে শক্তি দেখুৱাবলৈ হৈছে সাজু। আহি আছে সংখ্যালঘুৰ স্বাধীনতা বিৰোধী আইন। এটা ডাঙৰ খবৰ জনাইছো, দেশত লাগিছে বিধেয়কখনক লৈ হুলস্থুল। বেচৰকাৰী সংস্থায়ো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব চৰকাৰে। ডাঙৰ খবৰ, বেচৰকাৰী সংস্থায়ো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব চৰকাৰে। ধৰ্মান্তকৰণত ব্যৱহাৰ কৰিব নোৱাৰিব বিদেশী অনুদান। এটা ডাঙৰ খবৰ জনাইছো, চৰকাৰৰ নজৰত থাকিব NGO, ট্ৰাষ্ট, ধৰ্মীয় সংস্থা, সমাজ কল্যাণ সংস্থা, শিক্ষানুষ্ঠানো থাকিব নজৰত। বিদেশী ধনেৰে গ্ৰাহক সম্পত্তিত থাকিব চৰকাৰৰ নিয়ন্ত্ৰণ। গুৰুত্বপূৰ্ণ খবৰ, সকলো সংস্থাৰ বাবে বাধ্যতামূলক FCRA পঞ্জীয়ন বাতিল, নৱীকৰণৰ ক্ষেত্ৰতো কঠোৰ নিয়ম। পঞ্জীয়ন বাতিল, নৱীকৰণৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আহি পৰিছে। পঞ্জীয়ন নথকাৰ সংস্থাৰ সম্পত্তিৰ দায়িত্ব ল'ব নিৰ্দিষ্ট কৰ্তৃপক্ষই। নৱীকৰণ হলে ঘূৰাই পাব বিদেশী ধনেৰে গঢ়া সম্পত্তি। বিদেশী অনুদানৰ অপব্যৱহাৰ কৰিব নোৱাৰিব কোনো সংস্থাই। নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব বিদেশী অনুদান। পঞ্জীয়ন গৃহীত হলে বিক্ৰী, হস্তান্তৰ কৰিব নোৱাৰিব সম্পত্তি। অন্য এটা খবৰ হৈছে 15,000ৰ সাহায্য আমাক দিবই লাগিব। ক্ষতিপূৰণ হিচাপে আমাক 10 লাখ দিব লাগিব। বানপানীক লৈ ৰাজনীতি বন্ধ কৰক। বান পীড়িতসকলৰ প্ৰাপ্য সাহায্য শীঘ্ৰেই প্ৰদানৰ দাবীত প্ৰতিবাদ অব্যাহত। বান পীড়িতলৈ অহা 15,000 ৰাজ সাহায্য বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধত ব্যৰ্থ শিৱসাগৰ জিলা আয়ুক্ত। এই অভিযোগ ক্ষোভিত জনতাৰ। পৰৱৰ্তী খবৰ, কমপ্লেইন দে, 2 লাট মাৰি ধৰি আনিম। কোনে মন্তব্য কৰিছে জনাইছো, বদমাছ স্বামীৰ বিৰুদ্ধে কমপ্লেইন দে, 2 লাট মাৰি তাক ধৰি আনিম। দৰখাস্ত লিখি ৰেডি কৰি ৰাখ। বদমাছ স্বামীক আমি কৰিমেই, ঠিকনা দিবি, এৰেষ্ট কৰিমেই। ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে একশ্যন মুডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজহুৱাকৈ কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বদমাছ স্বামীৰ বিৰুদ্ধে কমপ্লেইন দিয়াৰ পিছত ল'ব চৰকাৰে একশ্যন। ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে এইবাৰ একশ্যন মুডত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগবঢ়াইছো পৰৱৰ্তী খবৰ, অসমৰ বন্যাৰ্তলৈ সহায়ৰ হাত আগবঢ়াইছে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হৰভজন সিঙে।
ইনিচিয়েটৰ্ছ অফ চেঞ্জৰ জৰিয়তে 500ৰো অধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰী, খোৱা পানী, মেট্ৰেছ, বিচনা চাদৰ। এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হৰভজন সিং, আৰু হৰভজন সিঙে এইদৰে সহায়ৰ হাত আগবঢ়াইছে বন্যাতলৈ। জনাই আছো পৰৱৰ্তী খবৰ। আকৌ আহিছে মহাবিপদ, শিৱসাগৰত হুৰাহুৰে সোমাইছে পানী। এটা ডাঙৰ খবৰ, এটা উদ্বেগজনক খবৰ। বিপদে যেন লগ এৰা নাই শিৱসাগৰবাসীক। এইবাৰ আকৌ শিৱসাগৰত হুৰাহুৰে সোমাইছে পানী। গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিছে শিৱসাগৰ চহৰ। প্ৰচণ্ড বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিছে শিৱসাগৰ। নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে অভিশাপ। ডাঙৰ খবৰ এই মুহূৰ্তত, নিৰ্মাণ কাৰ্যত হোৱা অপৰিকল্পনাৰ ফল ভুগিছে শিৱসাগৰবাসীয়ে। নিৰ্মাণ কাৰ্যত হোৱা অপৰিকল্পনাৰ ফল ভুগিছে শিৱসাগৰবাসীয়ে। চৰকাৰী কাৰ্যালয়, থানা, বাসগৃহত আকৌ বানৰ তাণ্ডৱ। ৰ'দত শুকাবলৈ দিয়া সামগ্ৰী আকৌ উঠিছে বানত। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, বিপদে যেন লগ এৰা নাই শিৱসাগৰত। আকৌ সোমাইছে শিৱসাগৰত হুৰাহুৰে পানী। জনাই আছো পৰৱৰ্তী খবৰ। বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ খেনচুকু। এইবাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। বৰ্তমানৰ বান পৰিস্থিতিৰ সুযোগ লৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা শিশুসকল মানৱ সৰবৰাহ, উৎপীড়ন আৰু শোষণৰ বলি হোৱাৰ তীব্ৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সজাগতামূলক নিৰ্দেশনা জাৰি কৰিছে। মিছন বাৎসল্যৰ অধীনত প্ৰকাশিত এই পৰামৰ্শৱলীত ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলসমূহত শিশুসকলৰ সুৰক্ষা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ নাগৰিক, স্বেচ্ছাসেৱক, সাহায্য কৰ্মী, সংবাদ মাধ্যম আৰু জনপ্ৰতিনিধিসকলক সন্মিলিতভাৱে সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে। বানৰ বাবে ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয়হীন বা পৰিয়ালৰ পৰা আঁতৰি যোৱা শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰাই এই পৰামৰ্শৱলীৰ মূল উদ্দেশ্য বুলি সদৰি কৰিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি সাধাৰণ নাগৰিক বা স্বেচ্ছাসেৱকসকলে কোনো পৰিত্যক্ত বা অকলশৰীয়া শিশু পাই নিজ ঘৰলৈ লৈ যোৱা, দত্তক লোৱাৰ প্ৰস্তাৱ দিয়া বা ছ'চিয়েল মিডিয়াত দত্তক গ্ৰহণ সম্পৰ্কে কোনো আহ্বান জনোৱাৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকিবলৈ কোৱা হৈছে। শিশু কল্যাণ সমিতিৰ অনুমোদন অবিহনে এনে কোনো শিশুকে কোনো ব্যক্তি বা সংগঠনৰ হাতত তুলি নিব নোৱাৰিব। প্ৰায়ে দেখা যায় যে অকলশৰীয়া যেন লগা শিশুসকলৰো অভিভাৱক বা আত্মীয়ই তেওঁলোকক বিচাৰি থাকে। এই ক্ষেত্ৰত শিশুসকলৰ যত্ন, পুনৰুদ্ধাৰ বা আইনগত প্ৰক্ৰিয়া কেৱল শিশুৰ ন্যায় আইন 2015ৰ নিয়ম অনুসৰিহে পৰিচালিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। জনাই আছো আন এটা খবৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতে থাকিব পত্নী সংগীতা। বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংগীতাই তামিলনাডুৰ চেংগলপট্টুৰ আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু তামিলগা ভেট্ৰি কাজাগামৰ মুৰব্বী চি জোচেফ বিজয় আৰু তেওঁৰ পত্নী সংগীতা স্বৰ্ণলিংগমৰ বিবাহ বিচ্ছেদৰ গোচৰ শুকুৰবাৰে প্ৰত্যাহাৰ কৰা হয়। গোচৰটো স্থগিত ৰখা হৈছে। ভাৰ্চুৱেল মাধ্যমেৰে বিচাৰ প্ৰক্ৰিয়াত অংশ লৈছিল সংগীতাই। গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁ আদালতত আবেদন দাখিল কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংগীতাই তামিলনাডুৰ চেংগলপট্টুৰ আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। বিজয় আৰু সংগীতাৰ বৈবাহিক বিবাদৰ শুনানি চলিত বৰ্ষত কেইবাবাৰো পিছুৱাই দিয়া হয়। 15 জুনত সংগীতাই আবেদন প্ৰত্যাহাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ সময়ত আদালতে কাৰ্যবিধি স্থগিত ৰাখে। এই শুনানিৰ সময়ত তেওঁ ভাৰ্চুৱেলি উপস্থিত আছিল আৰু আদালতক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। পিছত আদালতে পৰৱৰ্তী শুনানিৰ বাবে 7 আগষ্ট নিৰ্ধাৰণ কৰিছে। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ নেতৃত্বত 2 ধৰণৰ গুণ্ডা গোটৰ উত্থান। বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লৈ পুনৰ সৰব হৈ পৰিছে বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী প্ৰশান্ত ভূষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশত দুটা পৃথক ধৰণৰ গুণ্ডা গোটৰ উত্থান ঘটিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰশান্ত ভূষণে। ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ভূষণে অভিযোগ কৰে যে এই দুটা গোটৰ এটা গোটে পথত গণ আক্ৰমণৰ দৰে ঘটনা জড়িত হয়, আনহাতে আনটো গোটে ছ'চিয়েল মিডিয়াত গালিগালাজ, ভাবুকি আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ কাম কৰে। ভূষণৰ অভিযোগ অনুসৰি চৰকাৰৰ বিৰুদ্ধে কোনো ব্যক্তি বা বিশিষ্ট ব্যক্তিয়ে কথা ক'লে ছ'চিয়েল মিডিয়াত সংগঠিতভাৱে গালিগালাজ আৰু ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁ পূৰ্বেও দাবী কৰিছিল যে এনে অনলাইন ট্ৰলাৰসকলে চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ সমালোচকসকলক লক্ষ্য কৰি আক্ৰমণ চলায়। শেহতীয়াকৈ চৰকাৰে জেন জি অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ সৈতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ বৃদ্ধিৰ চেষ্টা চলোৱাৰ প্ৰসংগতো ভূষণে প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে যুৱ প্ৰজন্মৰ সৈতে ডিজিটেল যোগাযোগ স্থাপন কৰাৰ সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াৰ গালিগালাজ, ভাবুকি আৰু ভুৱা বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। উল্লেখযোগ্য যে 2026 চনত জেন জি কেন্দ্ৰিক কক্ৰোচ জনতা পাৰ্টিৰ উত্থানক লৈও প্ৰশান্ত ভূষণে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে যুৱ সমাজৰ মাজত থকা অসন্তুষ্টিয়েই এনে এটা ডিজিটেল আন্দোলনৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ অন্যতম কাৰণ। অৱশ্যে তেওঁ লগতে মত প্ৰকাশ কৰিছিল যে অনলাইন জনপ্ৰিয়তাক বাস্তৱ ৰাজনৈতিক আন্দোলনত পৰিণত কৰিবলৈ সংগঠন আৰু পথৰ আন্দোলন প্ৰয়োজন। প্ৰশান্ত ভূষণৰ শেহতীয়া মন্তব্যই পুনৰ ছ'চিয়েল মিডিয়াত ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰি তুলিছে। সমৰ্থকসকলে তেওঁৰ অভিযোগক সমৰ্থন কৰাৰ বিপৰীতে বিজেপি সমৰ্থকসকলৰ একাংশই এই দাবী নাকচ কৰিছে বুলি জানিব পৰা গৈছে। দৰাচলতে ডিজিটেল ৰাজনীতিৰ যুগত সামাজিক মাধ্যমত মত প্ৰকাশ কৰাৰ স্বাধীনতা, ৰাজনৈতিক প্ৰচাৰ, অনলাইন নিৰ্যাতন আৰু বিভ্ৰান্তিকৰ তথ্যৰ প্ৰসাৰ, এই সকলোবোৰে এতিয়া ভাৰতীয় গণতান্ত্ৰিক বিতৰ্কৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। প্ৰশান্ত ভূষণৰ মন্তব্যই সেই বিতৰ্ককেই পুনৰ ৰাজহুৱা আলোচনাৰ কেন্দ্ৰলৈ আনিছে।